নমস্কাৰ। আজি আমি LP আৰু UPৰ কাট অফ মাৰ্কছ কোনখন ডিষ্ট্ৰিক্টত কিমানলৈকে যোৱাৰ সম্ভাৱনা আছে আৰু ডিষ্ট্ৰিক্ট সিলেকশ্যন কেনেকৈ কৰিব আৰু এই ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰাৰ নিয়মটো প্ৰায় 80 বা 90% জানে, কিন্তু 10 বা 20% হয়তো নাজানে। আৰু যদিহে আপোনালোকে হোম ডিষ্ট্ৰিক্ট সিলেক্ট কৰে তেতিয়াহ'লে ফাৰ্ষ্ট প্ৰিফাৰেন্সটো হোম ডিষ্ট্ৰিক্ট দিব, কাৰণ আপোনালোকৰ যিটো প্ৰিফাৰেন্সত নাম আহিব সেই প্ৰিফাৰেন্স মতে আপোনালোকক চাকৰিটো কৰিব লাগিব। আৰু এইখন আমাৰ যিটো এডভাৰ্টিজমেণ্ট প্ৰকাশ কৰিছে, এই এডভাৰ্টিজমেণ্টটো হয় যে ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ কোনখন ডিষ্ট্ৰিক্টত কোন কেটেগৰীত কিমান পোষ্ট আছে গোটেইখিনি ইয়াতে দিয়া আছে। গতিকে আপোনালোকে প্ৰথমতে এই লিষ্টখন চাব। আৰু ডিষ্ট্ৰিক্ট সিলেকশ্যন কিছুমানৰ ভাল হোৱাৰ কাৰণত মাৰ্কছ কম থাকিও চাকৰি এটা পায়, আৰু ডিষ্ট্ৰিক্ট সিলেকশ্যন ৰং হোৱাৰ কাৰণত কিছুমানৰ মাৰ্কছ বেছি থাকিও চাকৰি এটা নাপায়। আৰু কিছুমান ডিষ্ট্ৰিক্টত কাট অফবোৰ এনেও হাই হয় আৰু কিছুমান ডিষ্ট্ৰিক্টত কাট অফবোৰ কম হয়। আপোনালোকে 2023 চনৰ যিটো ৰিক্ৰুটমেণ্ট হৈ গৈছিল সেই ৰিক্ৰুটমেণ্টৰ গোটেইকেইখন লিষ্ট চাব পাৰে যে কোনখন ডিষ্ট্ৰিক্টত কাট অফ হাই গৈছিল বা কোনখন ডিষ্ট্ৰিক্টত কাট অফ কম গৈছিল। এইবাৰ যিহেতু নিউ প্ৰচেছ হ'ব আৰু নিউ প্ৰচেছ মতে আমি কেইজনমানৰ কেলকুলেশ্যন কৰি চাম যে এইবাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত পোষ্ট আছে 203টা আছে, আৰু নগাঁৱত আছে 126টা, বা শোণিতপুৰত আছে 223টা এইবাৰৰ ক্ষেত্ৰত, আৰু তিনিচুকীয়াত আছে 107টা। তিনিচুকীয়া বা ধেমাজিৰ এইফালে যদিও কাট অফ মাৰ্কছবোৰ কম হয়, গতিকে আপোনালোকে সেইবোৰ লিষ্টবোৰ চাই ল'ব। আৰু লিষ্টবোৰ চোৱাৰ কাৰণত আপোনালোকে ৱেবছাইটত গৈ দি ফাইনেল মেৰিট লিষ্ট 2023 সেইটো চাৰ্চ কৰিলে লিষ্টবোৰ আহি যাব। আৰু আজি আমি যিটো আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ যিটো লিষ্ট আছিল সেই লিষ্টখন প্ৰথমতে চাই ল'ম। আৰু এই লিষ্টখনত দিয়া আছে মাৰ্কসমূহ, আৰু এইখন আমাৰ প্ৰথমতে দিয়া আছে OBC আৰু MOBC। আৰু এইবাৰ যিহেতু টেটৰ পৰা 85% ল'ব, নিউ প্ৰচেছ মতে, আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% ল'ব, আৰু DLEDৰ পৰা ল'ব 5%। আৰু এইটো ৰিক্ৰুটমেণ্ট যদি আপোনালোকে ইয়াতে যদি মাৰ্ক চাই, ইয়াৰ যিটো টেটৰ মাৰ্ক, এই টেটৰ ইয়াৰে মাৰ্ক আছিল OBC আৰু MOBC হয়, এইখন লিষ্ট হয় ইয়াতে OBC আৰু MOBC হয়। ইয়াৰ টেটৰ মাৰ্ক আছিল 59.33 আৰু 58, 56, 56 আছিল, 55 আছিল। এইবোৰ OBC আৰু MOBC সকলৰ মাৰ্ক হয়। আৰু যিটো অল্ড প্ৰচেছ মতে মাৰ্ক আছিল, অল্ড প্ৰচেছ মতে একেবাৰে লয়েষ্ট মাৰ্ক গৈছিল, একেবাৰে মাৰ্ক আছিল একেবাৰে শেষৰটো হয় 206। গতিকে 206ত যিটো 2023 চনৰ ৰিক্ৰুটমেণ্ট হৈ গৈছিল সেই ৰিক্ৰুটমেণ্টত চাকৰি পাই গৈছিল। আৰু এইবাৰ কাট অফটো কিমানলৈকে যোৱাৰ সম্ভাৱনা আছে, গতিকে এইবাৰ নিউ প্ৰচেছ মতে মাৰ্কখিনি আমি চাম। প্ৰথমতে আমি OBC আৰু MOBC সকলৰ ইয়াতে লোৱা হৈছে। টেটত যিহেতু ইয়াৰ 85% ল'ব, আৰু হায়াৰ ছেকেণ্ডাৰীত 5% আৰু DLEDত ল'ব 5%। গতিকে ইয়াৰ প্ৰথমতে মাৰ্ক লোৱা হৈছে যে 58 ইনটু, যদি আপোনালোকৰ টেটত যদি 58% আছে তেতিয়াহ'লে 58 ইনটু 85/100, তেতিয়াহ'লে হ'ব 49.3। আৰু হায়াৰ ছেকেণ্ডাৰীত যদিহে 66% আছে তেতিয়াহ'লে 66 ইনটু 5/100, তেতিয়াহ'লে এইটো ডিভাইড কৰিলে হ'ব 3.3। আৰু DLEDত ধৰা হৈছে 74 ইনটু 5, 74 ইনটু 5/100, আৰু ইয়াৰ মাৰ্কছ হ'ব 3.7। গতিকে 56.3। যদিহে OBC আৰু MOBC সকলৰ কাৰণত যদি 56 বা 57% আছে তেতিয়াহ'লে চাকৰিটো পোৱাৰ সম্ভাৱনা বহুত বেছি আছে, কিয়নো এইবাৰ DLED যিটো NIOS আছে সিহঁতক আউট কৰিলে, আৰু যিসকলৰ BEd আছে এই BEd থকাসকলেও এইবাৰ LP স্কুলত এপ্লাই কৰিব নোৱাৰিব। গতিকে এইবাৰ কাট অফটো LPৰ ক্ষেত্ৰত বহুত কম যোৱাৰ সম্ভাৱনা আছে। আৰু OBC আৰু MOBC সকলৰ কাৰণত এইখিনিয়ে প্ৰায় যাব যে 56 যদি আছে তেতিয়াহ'লে চাকৰি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত যিটো আমাৰ SC আৰু STP আছে, ইহঁতৰ বিষয়ে আলোচনা কৰিম। SC বা STP, ইয়াৰ যিটো টেটৰ মাৰ্ক আছিল যে 57 ধৰা হৈছে, 57 ইনটু 85/100, আৰু হায়াৰ ছেকেণ্ডাৰী 64 ধৰা হৈছে, 64 ইনটু 5/100, আৰু DLEDত ধৰা হৈছে 72 ইনটু 5/100। গতিকে 48.45 প্লাছ 3.2 প্লাছ 3.6, 55.25। গতিকে SC বা STPত যিহেতু কেণ্ডিডেট বহুত কম হয়, গতিকে SC বা STPত কাট অফটো বহুত কম যায়। গতিকে 55 বা 56 থাকিলেও চাকৰিটো পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত আমাৰ, আৰু এতিয়া আমি জেনেৰেলৰ ক্ষেত্ৰত লোৱা হৈছে যে URৰ ক্ষেত্ৰত টেটত লোৱা হৈছে 64%, 64 ইনটু 85/100, আৰু হায়াৰ ছেকেণ্ডাৰীত লোৱা হৈছে 70,
গতিকে 70 ইনটু 5/100 আৰু DLEDত লোৱা আছে 75 ইনটু 5/100 ইয়াৰ টেটৰ যিটো পাৰ্চেণ্টেজ হ'ব 54.4 আৰু হায়াৰ ছেকেণ্ডাৰীত হ'ব 3.5 আৰু DLEDত হ'ব 3.75 টোটেল হ'ব 61.65 যদিহে আপোনালোকৰ 60ৰ ওপৰত আছে তেতিয়াহ'লে সেফ জোনত আছে আৰু এইখিনি আছিল আমাৰ LPৰ ক্ষেত্ৰত যে কাট অফ মাৰ্কছ কোনখন লখিমপুৰ ডিষ্ট্ৰিক্টত কিমানলৈকে যোৱাৰ সম্ভাৱনা আছে সো এতিয়া আমি ইউপিৰ ক্ষেত্ৰত জনাম যে ইউপিৰ ক্ষেত্ৰত কাট অফ মাৰ্কছ কিমানলৈকে যোৱাৰ সম্ভাৱনা আছে আৰু ইউপিৰ ক্ষেত্ৰত যিটো নিউ প্ৰচেছ মতে হ'ব টেটৰ পৰা ল'ব 80% আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰা ল'ব 5% আৰু বিএৰ পৰা ল'ব 5% আৰু বিএডৰ পৰা ল'ব 5% যেহেতু টেটৰ পৰা 80% ল'ব আৰু যিসকলৰ টেটত ধৰা আছে যে 65% যদিহে আছে 65 ইনটু 80/100 আৰু হায়াৰ ছেকেণ্ডাৰীত ধৰা আছে 70 ইনটু 5/100 আৰু বিএড ধৰা আছে 70 ইনটু 5/100 আৰু বিএডত ধৰা আছে 75 ইনটু 5/100 ইয়াতে ভুল হৈছে আমাৰ বিএৰ যিটো পাৰ্চেণ্টেজ ইয়াতে ইনটু 5 হ'ব আৰু ইয়াৰ নিউ প্ৰচেছ মতে মাৰ্কছ হ'ব টেটত হ'ব 52 হ'ব হায়াৰ ছেকেণ্ডাৰীত 3.5 আৰু বিএড হ'ব 3.5 আৰু বিএডত হ'ব 3.75 আৰু ইয়াৰ টোটেল মাৰ্কছ হ'ব 62.75 যদিহে আপোনালোকৰ 62 বা 62ৰ ওপৰত আছে তেতিয়াহ'লে ইউপিত চাকৰিটো পোৱাৰ সম্ভাৱনা আছে কাৰণ ইউপিত এবাৰ কাট অফটো হাই যোৱাৰ বহুত সম্ভাৱনা আছে কাৰণ কিছুমানৰ যিসকল ৰেগুলাৰ কৰি আছে অলৰেডি চাকৰি কৰি আছে সিহঁতেও এপ্লাই কৰিব ইউপিত আৰু ইউপিত যেহেতু পোষ্টৰ সংখ্যা বহুত কম আছে গতিকে ইউপিৰ ক্ষেত্ৰত কাট অফটো অলপ হাই হ'ব কিন্তু এলপিৰ ক্ষেত্ৰত কাট অফটো বহুত কম হ'ব ইয়াৰ বহুতকেইটা কাৰণ আছে আৰু কাৰণকেইটা ইতিমধ্যে আলোচনা কৰা হ'ল আৰু যদিহে আপোনালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব কাৰণ এইখন চেনেলৰ জৰিয়তে আসাম টেটৰ খবৰ বেছিভাগ আসাম টেটৰ ইনফৰমেশ্যনবোৰ দিয়া হয় গতিকে যিকোনো ইনফৰমেশ্যন প্ৰথমতে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব Thank you very much for watching. Thank you.